সাপেখাতি ৰাজহুৱা ৰঙালী বিহু সন্মিলন আজি প্ৰথম কাৰ্যসূচী হিচাপে আমি পুৱা পতাকা উত্তোলন কৰি ইতিমধ্যে সাপেখাতি ৰাজহুৱা ৰঙালী বিহু সন্মিলনে অসমৰ বিভিন্ন ঠাইৰ লগত বিহু সন্মিলনৰ লগত সংগতি ৰাখি যি কাৰ্যসূচী আগবাঢ়িছে মই ভাবোঁ যে সাপেখাতি ৰাজহুৱা ৰঙালী বিহু সন্মিলনখন চৰাইদেউৰ ভিতৰত অসমৰ ভিতৰত এখন অন্যতম ৰাজহুৱা ৰঙালী বিহু সন্মিলন হিচাপে আজিৰ কাৰ্যসূচী আজিৰ ৰাইজৰ যি উপস্থিতি আজি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান এইকেইটাই আমাক এটা নতুন গতিলৈ লৈ গৈছে। এইবাৰ সাপেখাতি ৰাজহুৱা ৰঙালী বিহু সন্মিলনত আমি দুটা নতুন কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিছোঁ। প্ৰথম কাৰ্যসূচীটো হিচাপে যে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু চাৰুকলা প্ৰতিযোগিতা আমি ইতিমধ্যে আৰম্ভ হৈছে আৰু সেইটো প্ৰদৰ্শনী ব্যৱস্থা কৰিছে। আৰু দ্বিতীয়তে আমি এটা কথা সাপেখাতি ৰাজহুৱা ৰঙালী বিহুৰ পৰা এটা বাৰ্তা দিব খুজিছোঁ যে গছ থাকিলে মানুহ থাকিব আৰু পৃথিৱী বচক। সেই কথাটো সৰুগত কৰি আমি ইতিমধ্যে 10খন গাঁৱলৈ 100 গছ পুলি ইতিমধ্যে প্ৰেৰণ কৰিছোঁ আৰু সাপেখাতি ৰাজহুৱা ৰঙালী বিহু সন্মিলনৰ উদ্যোগত সেই 100টা পুলি ইতিমধ্যে ৰোপণ হৈছে। তাৰ উপৰিও আমাৰ সোণাৰু কাঞ্চন বুলি এটা NGO আছে, তেওঁলোকে যোৱা বৃহস্পতিবাৰে শুকুৰবাৰে আহি সাপেখাতি ৰাজহুৱা ৰঙালী বিহু ক্ষেত্ৰখনত তেওঁলোকে আকৰ্ষিত হৈ প্ৰায় 500 গছপুলি নিজৰ উবিয়াকৈ ইয়াত ৰোপণ কৰিছে। ইয়াৰ উপৰিও আজিৰ কাৰ্যসূচীত অহাকালিলৈ কাৰ্যসূচী আমাৰ আছে হুঁচৰি প্ৰতিযোগিতা, বিভিন্ন প্ৰতিযোগিতাৰ লগতে হুঁচৰি প্ৰতিযোগিতা যিহেতু আমাৰ বুকুৰ আপোন, সেই হুঁচৰি প্ৰতিযোগিতা কাইলৈ আৰম্ভ হ'ব। আৰু তৃতীয় নিশা আমাৰ বিশেষ আকৰ্ষণ আছে যে আমাৰ দীপান্বিতা ডেকাৰ গীতৰ শৰাই, লগতে তেজপুৰ থেচপিয়ান যিটো দল যে অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে বিভিন্ন কাৰ্যসূচী কৰি আহিছে, আমাৰ বাৰেৰহণীয়া যি কৃষ্টি সংস্কৃতি আছে তেওঁলোকে এটা মাধ্যমৰ যোগেদি দেখুৱায়। সেই কাৰ্যসূচীখিনি আমাৰ তৃতীয় দিনা কাৰ্যসূচীত অন্তৰ্ভুক্ত আছে। তাৰোপৰিও যে আমাৰ কৌতুক গোষ্ঠী দুটা ইয়াত উপস্থিত হ'ব। গতিকে সমূহ ৰাইজ তথা সাপেখাতিবাসী ৰাইজ তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ ইতিমধ্যে আমাৰ ইয়াত উপস্থিত হৈছে। আমি আশা কৰিছোঁ যে সাপেখাতি ৰাজহুৱা ৰঙালী বিহু সন্মিলন আজি প্ৰথম কাৰ্যসূচী, প্ৰথম দিন, দ্বিতীয় দিন, তৃতীয় দিন সকলোতে এই তৃতীয় দিনৰ কাৰ্যসূচী যাতে আমি সকলোৱে পাৰ কৰিব পাৰোঁ, ইতিমধ্যে আমি আমাৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁ। তাৰোপৰি বৰ্তমান আপুনি দেখিছে যে আমাৰ সাপেখাতি ৰাজহুৱা ৰঙালী বিহু সন্মিলনখনৰ এটা অন্যতম অনুষ্ঠান মহিলাসকলক আমি এইটো আগবঢ়াইছোঁ। সেইটো 100ৰূপা অনুষ্ঠানটো ইতিমধ্যে আপুনি দেখিছে, আপোনালোকে লক্ষ্য কৰিছে যে মঞ্চত সেই 100ৰূপা অনুষ্ঠানটো আৰম্ভ হৈছে। এই 100ৰূপা অনুষ্ঠানটি আমি এটা গতি যে মহিলাসকলক যে আমি সন্মান কৰিব লাগে, মহিলাসকলৰ দ্বাৰাই যে সমাজৰ এটা প্ৰতিষ্ঠিত স্থিতি আনিব লাগে, সেই কথাটো চিন্তা কৰি সাপেখাতি ৰাজহুৱা ৰঙালী বিহুৱে আজি 22 বছৰ ধৰি 100ৰূপৰ নামে এটা অনুষ্ঠান ৰাখিছে। আৰু সেইটো ভাবিছোঁ যে সাপেখাতি ৰাজহুৱা ৰঙালী বিহুৱে এটা ব্যতিক্ৰমী অনুষ্ঠান হিচাপে আজি পৰিগণিত হৈছে, আপোনালোকে লক্ষ্য কৰিছে। সেইবাবে মই ভাবোঁ যে সাপেখাতি বিভিন্ন অঞ্চলত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আহি আমাৰ সাপেখাতিবাসী ৰাইজৰ হিয়াৰ আমঠু যিটো অনুষ্ঠান সাপেখাতি ৰাজহুৱা ৰঙালী বিহু সন্মিলনখন যাতে আপোনালোকে সকলোৱে পাৰ কৰাৰ বাবে আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম সকলোখিনি আমি আশা কৰিছোঁ। ধন্যবাদ। আমি মানে 3 দিনীয়াকৈ আমি অনুষ্ঠান আয়োজন কৰিছোঁ। আজি প্ৰথম দিনা সাংস্কৃতিক সন্ধিয়াত দিলীপ দাস অসমৰ এগৰাকী যশস্বী শিল্পী দিলীপ দাসে আজি গীতৰ শৰাই আমাৰ প্ৰথম দিনাতে গীতৰ শৰাই আগবঢ়াব। অহাকালিলৈ অসমৰ বিভিন্ন যিবিলাক বৃহৎ বিহু দল আছে তেওঁলোকে কালি ইয়াতে আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, বিহু কৰি আহিব, মৌ কৰি আহিব। পৰহিলৈ মূল সাংস্কৃতিক সন্ধিয়া আছে। অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী দীপান্বিতা ডেকাৰ গীতৰ শৰাই আহিব, গীতৰ শৰাই আমি অনুষ্ঠান ৰাখিছোঁ। বেহেৰাবাৰী আউটপোষ্টৰ বিউটি বাইলঙৰ অভিনয় সেইদিনা আপোনালোকে ইয়াতে দেখিবলৈ পাব। লগে লগে দেখিবলৈ পাব কৌতুক গোষ্ঠী কি নাম আছিল লকৈ তেওঁলোকে ইয়াতে আহিব। আকৌ বিশ্বজিৎ গগৈ এগৰাকী উদীয়মান কণ্ঠই বুলি তেওঁৰ গীতৰ শৰাই ৰাইজসকলে আমাৰ সাংস্কৃতিক 3টা দিনৰ সাংস্কৃতিক সন্ধিয়াৰ তৃতীয় দিনাত দেখিবলৈ পাব। ৰাইজে চাওক, এখন সাপেখাতি ৰাজহুৱা ৰঙালী বিহু সন্মিলন এটা ৰাইজৰে অনুষ্ঠান হয়। ইয়াতে খুব মানে ধুনীয়াকৈ এৰেঞ্জমেণ্টবিলাক হয়, দেখিছে আপোনালোকে। মানে আমাৰ মানে কি ক'ম, আমিতো পইচা নিজে দিওঁ। ইয়াতে চবেই আমাৰ স্থায়ী মেম্বাৰ আছে, কোনোবাই 10,000, কোনোবাই 5,000, কোনোবাই 50,000। তো সকলোৱে আমাক সহযোগিতা কৰে। স্থানীয় আমাৰ বিধায়ক আছে ধৰ্মেশ্বৰ কোঁৱৰ, আমাৰ বৰ্তমানৰ সাংসদ তপন গগৈ আছে, তেওঁলোকে আমাক সহায় কৰে। গতিকে ইয়াতে মানে সৰ্বদলীয় আৰু সৰ্বস্তৰৰ ৰাইজে সহযোগিতা
মানে থকা এটা অনুষ্ঠান সাপেখেতি ৰাজহুৱা ৰঙালী বিহু সন্মিলন। গতিকে আৰ্থিক কায়িক গতিকে সকলো ফালৰ পৰা সহায় সহযোগিতা কৰা এটা অনুষ্ঠান। আৰু যিটো অনুষ্ঠানত ইয়াতে থিয় হৈ পেলাই আপুনিও এজন সাপেখেতি অঞ্চলৰ যুৱক হিচাপে আপুনি গৌৰৱ অনুভৱ কৰে। গতিকে আমি ভাবোঁ যে অনুষ্ঠানটোৰ দীৰ্ঘম্যাদী আমি কামনা কৰিছোঁ। অনুষ্ঠানটোৰ এটা সুস্থ পৰিচালনা যে আমি আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে ৰাইজৰ আমি সহযোগ বিচাৰিছোঁ। আমি এটা বিংশতম হৈছে 22তম অহা বছৰ পৰা 23 বছৰ 24 বছৰ 25 বছৰ আমাৰ ৰূপালী জয়ন্তী হ'ব। অহা বছৰৰ পৰা আমি ৰূপালী জয়ন্তী প্ৰস্তুতি বৰ্ষ হিচাপে প্ৰথম বৰ্ষ হিচাপে আমি অনুষ্ঠিত কৰিম। গতিকে এইখিনি কথা আমি ৰাইজৰ আগত বিভিন্ন অনাগত দিনত আপোনালোকক জনাম। গতিকে এতিয়া আমি এইকেইদিনত যিকেইটা অনুষ্ঠান আছে সকলো অনুষ্ঠানত আমাৰ ৰাইজৰ সম্পূৰ্ণ সহযোগিতা আমি পাইছোঁ আৰু আশা কৰিছোঁ শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে অনুষ্ঠানটো আমি সামৰিব পাৰিম। ধন্যবাদ।